নমস্কাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল পলিটিকেল ইনসাইডাৰলৈ তোমালোকক পুনৰ স্বাগতম জনাইছো আজি আমি ইতিমধ্যে পঢ়ি থকা বিশ্ব ৰাজনীতিত শীতল যুদ্ধৰ যুগ এই অধ্যায়টোৰ লগত জড়িত থকা এটা অন্যতম প্ৰশ্নৰ সম্পৰ্কে আলোচনা কৰিম আজি আমি আলোচনা কৰিব ওলোৱা প্ৰশ্নটো হ'ল শীতল যুদ্ধৰ কাৰণসমূহ আলোচনা কৰা এই প্ৰশ্নটো বিভিন্ন সময়ত পৰীক্ষাত 6 নাইবা 4 মাৰ্কছৰ কাৰণে আহিব পাৰে এতিয়া আমি আলোচনা কৰিম শীতল যুদ্ধৰ বিভিন্ন কাৰণসমূহ শীতল যুদ্ধৰ প্ৰথমটো গুৰুত্বপূৰ্ণ কাৰণ হ'ল বুৰঞ্জীগত কাৰণ 1917 চনৰ ৰাছিয়ান বিপ্লৱৰ পাছত সোভিয়েট সংঘৰ সাম্যবাদী আদৰ্শ গ্ৰহণ সেয়েহে পুঁজিবাদী পশ্চিমীয়া দেশসমূহে 1917 চনৰ পৰাই সোভিয়েট সংঘৰ বিৰোধিতা কৰিছিল সোভিয়েট ৰাছিয়াৰ প্ৰধান উদ্দেশ্য সমাজবাদী ধাৰণাটো সম্প্ৰসাৰণ ৰোধ কৰাৰ বাবে আমেৰিকাই প্ৰচেষ্টা চলোৱাত দুটা গোটৰ মাজত মতানৈক্য সৃষ্টি হৈছিল ইয়াৰ পৰা আমি বুজিব পাৰিছো যে যদিও 1945 চনলৈকে সোভিয়েট সংঘ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই একত্ৰিত হৈ দ্বিতীয় বিশ্বযুদ্ধত অংশগ্ৰহণ কৰিছিল কিন্তু তেওঁলোকৰ মাজত 1917 চনৰ পৰাই মতানৈক্য আৰম্ভ হৈছিল এতিয়া আহিছো দ্বিতীয়টো কাৰণলৈ শীতল যুদ্ধৰ দ্বিতীয়টো কাৰণ হ'ল আদৰ্শগত পাৰ্থক্য সোভিয়েট সংঘই গ্ৰহণ কৰিছিল সাম্যবাদী আদৰ্শ আৰু আমেৰিকাৰ আছিল পুঁজিবাদী আদৰ্শ সোভিয়েট ৰাছিয়া আৰু এই দেশৰ অনুগামী ৰাষ্ট্ৰসমূহে সাম্যবাদী নীতি অনুসৰণ কৰিছিল আৰু আমেৰিকা আৰু ইয়াৰ দেশৰ নেতৃত্বাধীন ৰাষ্ট্ৰসমূহে পুঁজিবাদী আদৰ্শত বিশ্বাসী আছিল সাম্যবাদী আদৰ্শত বিশ্বাস কৰি ৰাছিয়াই উদ্যোগসমূহ ৰাষ্ট্ৰীয়কৰণ কৰা নীতি অৱলম্বন কৰিছিল আনহাতে আমেৰিকাই এই নীতিৰ বিৰোধিতা কৰিছিল অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াৰ পৰা বুজিব পাৰিছা যে দুটা আদৰ্শৰ মাজৰ পাৰ্থক্যও শীতল যুদ্ধৰ কাৰণ হিচাপে দেখা দিছিল কাৰণ সোভিয়েট সংঘৰ আছিল সাম্যবাদী আদৰ্শ আৰু সাম্যবাদী আদৰ্শই সদায় সকলো লোকক সমান বুলি ভাবে আৰু সকলো লোকৰ বাবে কাম কৰিবৰ বাবে চেষ্টা কৰে অৰ্থাৎ তেওঁলোকে সমাজক অত্যাধিক মাত্ৰাত গুৰুত্ব দিয়ে তেওঁলোকৰ তাত কেতিয়াও ব্যক্তিগত সম্পত্তিৰ মালিকানা স্বত্ব কোনো ব্যক্তিৰ হাতত নাথাকে অৰ্থাৎ সকলো নিয়ন্ত্ৰণ থাকে ৰাষ্ট্ৰৰ হাতত কিন্তু ইয়াৰ বিপৰীতে পুঁজিবাদী আদৰ্শ তোমালোকে হয়তো ভালদৰে জানা যে পুঁজিবাদী আদৰ্শই সদায় পুঁজি অৰ্থাৎ মূলধনৰ ওপৰত গুৰুত্ব দিয়ে আৰু এনে ধৰণৰ দেশত সদায় ধনীসকল ধনী হৈ থকা বুলি ধৰা হয় আৰু দুখীয়াসকল সদায় দুখীয়া হৈ যোৱা বুলি ধৰা হয় আৰু ব্যক্তিগত সম্পত্তিৰ ওপৰত ইয়াত অগ্ৰাধিকাৰ দিয়া হয় গতিকে আদৰ্শগত পাৰ্থক্য আছিল শীতল যুদ্ধৰ দ্বিতীয়টো কাৰণ এটম বোমাৰ গোপনীয়তা আমেৰিকাৰ পাৰমাণৱিক সামৰ্থ্য থকাৰ পাছতো এই সম্পৰ্কে আমেৰিকাই সোভিয়েট সংঘক জানিবলৈ দিয়া নাছিল এই সম্পৰ্কে সোভিয়েট সংঘই জানিব পাৰিছিল 1945 চনত যেতিয়া আমেৰিকাই জাপানৰ ওপৰত অৰ্থাৎ হিৰোশ্বিমা আৰু নাগাসাকিৰ ওপৰত এটম বোম নিক্ষেপ কৰিছিল আমেৰিকাৰ এই কাৰ্যত সোভিয়েট সংঘ ক্ষুণ্ণ হোৱাৰ উপৰিও সন্দেহবাদী হৈও উঠিছিল আমেৰিকাই পাৰমাণৱিক শক্তি সম্পৰ্কে কানাডা আৰু ব্ৰিটেইনক জনাইছিল যদিও সোভিয়েট সংঘৰ বাবে এই তথ্য গোপন কৰি ৰাখিছিল এটম বোমৰ এই গোপনীয়তা কাৰ্যয়ো পূব আৰু পশ্চিমৰ দেশসমূহৰ মাজত বিভাজনৰ সৃষ্টি কৰিছিল এতিয়া আহিছো শীতল যুদ্ধৰ চতুৰ্থটো কাৰণলৈ সেইটো হ'ল সামৰিক মিত্ৰজোঁট গঠন দ্বিতীয় বিশ্বযুদ্ধৰ পাছত সামৰিক মিত্ৰজোঁট আৰু দেশীয় মিত্ৰজোঁট গঠনেও শীতল যুদ্ধৰ উত্থানত সহায় কৰিছিল আমেৰিকাৰ দ্বাৰা নেটো NATO বা উত্তৰ আটলান্টিক চুক্তি সংগঠন চেণ্টো CENTO বা কেন্দ্ৰীয় চুক্তি সংগঠন আৰু SEATO SEATO যাক দক্ষিণ পূব এছিয়া সংগঠন বুলি জনা যায় প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ বিপৰীতে সোভিয়েট সংঘই প্ৰতিষ্ঠা কৰিছিল ৱাৰ্ছ পেক্টৰ আৰু এনেদৰে দুটা শক্তি গোষ্ঠীয়ে
যি সামৰিক মিত্ৰজোঁট গঠন কৰিছিল। এই মিত্ৰজোঁট গঠনেও দুটা শক্তি শিবিৰৰ মাজত শীতল যুদ্ধৰ জন্ম দিছিল। সোভিয়েট সংঘ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত হোৱা শীতল যুদ্ধৰ আন এটা অন্যতম কাৰণ হ'ল পাৰস্পৰিক অবিশ্বাস। সোভিয়েট সংঘ আৰু পশ্চিমীয়া দেশসমূহ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মিত্ৰজোঁট আছিল যদিও তেওঁলোকৰ মাজত যেন কেতিয়াও প্ৰকৃতাৰ্থত বন্ধু সম্পৰ্ক নাছিলে। তেওঁলোকৰ মাজত থকা নিৰাপত্তাহীনতা আৰু পাৰস্পৰিক অবিশ্বাস দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ভালদৰে দেখা পোৱা গৈছিল। যেনে ৰাছিয়াই পটছডাম আৰু মাল্টা চুক্তি ভংগ কৰা বুলি আমেৰিকাই সন্দেহ কৰিছিল। ইয়াৰ উপৰিও কানাডা তথা আমেৰিকাত সাম্যবাদী আদৰ্শ প্ৰচলন কৰাৰ চেষ্টা ৰাছিয়াই চলাই আছে বুলিও সমালোচনা কৰা হৈছিল। স্বাভাৱিকতে বন্ধু ৰাষ্ট্ৰৰ মাজত এজনে যদি আনজনক অবিশ্বাস কৰে তেনেহলে তাৰ পৰা স্বাভাৱিকতে জন্ম হ'ব পাৰে শীতল যুদ্ধৰ। শীতল যুদ্ধৰ আন এটা কাৰণ হ'ল ৰাছিয়াৰ প্ৰতি অৰ্থনৈতিক সাহায্য। ৰাছিয়াই দ্বিতীয় বিশ্বযুদ্ধৰ পাছত প্ৰতিশ্ৰুতি দিয়া অনুসৰি আশা কৰা মতে পশ্চিমীয়া দেশসমূহৰ পৰা অৰ্থনৈতিক সাহায্য নোপোৱাত বা পলম হোৱাৰ বাবেও সোভিয়েট সংঘ অসন্তুষ্ট হৈছিল। অৰ্থাৎ ইয়াৰ পৰা আমি বুজিব লাগিব যে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত 1945 চনৰ পাছত ৰাছিয়াই আশা কৰিছিল যে পশ্চিমীয়া দেশসমূহে ৰাছিয়াক অৰ্থনৈতিকভাৱে সাহায্য প্ৰদান কৰিব। কিন্তু পৰৱৰ্তী সময়ত এই প্ৰতিশ্ৰুতি পশ্চিমীয়া দেশসমূহে পালন কৰা নাছিলে, যাৰ ফলতো সোভিয়েট সংঘ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত শীতল যুদ্ধ আৰম্ভ হৈছিল। এতিয়া আহিছো শেষৰটো অন্যতম কাৰণলৈ, সেইটো হ'ল কিউবা ক্ষেপণাস্ত্ৰ সংকট। এই পইণ্টৰ সম্পৰ্কে মই আগৰটো ভিডিঅ'ত অতি সুন্দৰভাৱে আলোচনা কৰিছো। তোমালোকে সেই ভিডিঅ'টো চাই ল'বা আৰু সেই ভিডিঅ'ৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম। তথাপিতো মই কিউবা ক্ষেপণাস্ত্ৰ সংকট সম্পৰ্কে কিছু কথা কৈ দিছো। সোভিয়েট সংঘই কিউবাত ৰাছিয়াৰ পাৰমাণৱিক ক্ষেপণাস্ত্ৰৰ ঘাটি প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ ফলত দুই মহাশক্তিৰ মাজত উত্তেজনা বৃদ্ধি পাবলৈ ধৰে। মাৰ্কিন যুক্তৰাষ্ট্ৰপতিয়ে কিউবালৈ যোৱা সোভিয়েট জাহাজ প্ৰতিহত কৰিবৰ বাবে আমেৰিকাৰ যুদ্ধ জাহাজ ব্যৱহাৰ কৰাৰ কথাও ঘোষণা কৰে। অৱশেষত 18 অক্টোবৰ 1962 তাৰিখে এই সংঘাতৰ অন্ত পৰে। আৰু ইয়াতে মনত ৰাখিবা কিউবা আছিলে আমেৰিকাৰ ওচৰৰ এটা অতি ক্ষুদ্ৰ দ্বীপৰাষ্ট্ৰ। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছো তোমালোকে এই ভিডিঅ'টোৰ মাধ্যমেৰে শীতল যুদ্ধৰ বিভিন্ন কাৰণসমূহ অতি সুন্দৰভাৱে বুজি পাইছা। অতি সোনকালে আকৌ এটা ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছো। ধন্যবাদ।